এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ? কৃষ্ণচূড়া তোৰ নীলা চাহিত ৰঙা জীয়াউৰে। আকাশ ধিয়াই ফুলিছে কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু এজাৰ। কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু এজাৰ ফুলে পাৰিছে বৰণীয়া দলিচা। বসন্ত পৰশত ন ৰূপে সংগোপনে ন সাজে ৰাঙলী হৈছে প্ৰকৃতি। গ্ৰীষ্মকালত অসমৰ প্ৰকৃতিত কৃষ্ণচূড়া আৰু সোণাৰু ৰঙেৰে এক অপূৰ্ব ৰূপ লয়। সেউজীয়া প্ৰকৃতিৰ মাজত জিলিকি উঠা কৃষ্ণচূড়াৰ ৰঙা আভা আৰু সোণাৰুৰ হালধীয়া সোণালী হাঁহিয়ে সকলোৰে মন মোহে। প্ৰকৃতিৰ বুকুত যেন এখন ধুনীয়া ছবি, যেন কোনো অজান শিল্পীয়ে নিখুঁত তুলিকাৰ আঁচোৰেৰে আঁকি থৈ যোৱা এখন মনোমোহা চিত্ৰ। এই পৰিৱেশ শিৱসাগৰ চহৰৰ সমীপৱৰ্তী পহুগড় অঞ্চলৰ। এই ছবিয়ে এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰাকৃতিক সৌন্দৰ্যৰ এই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰশংসাৰে ভৰাই তুলিছে সকলোৱে। নকৰিবই বা কিয়? থলুৱা ফুলৰ সমাহাৰেৰে প্ৰকৃতিয়ে আঁকিছে এখন জীৱন্ত ছবি। এফালে কৃষ্ণচূড়াই নিজৰ উজ্জ্বল ৰঙেৰে আকাশত জ্বলাইছে জুই, আনফালে সোণাৰুৰ সোণালী আভাই উপচাই পেলাইছে জয়সাগৰৰ আকাশ বতাহ। জনা নজনা চীনা অচীনা বহু ফুলৰ ৰঙীন সমাহাৰে এতিয়া সকলোকে হাত বাউলি মাতিছে প্ৰকৃতিৰ কোলালৈ। বৰ্তমান সময় ফুল ফুলাৰ বতৰ। আমাৰ বসন্ত চলি আছে। কালি পৰহি বহাগ বিহু শেষ হৈছে। এতিয়া চাৰিওফালে ফুলৰ সমাহাৰ। আৰু এইটো সময়তে আমি দেখিবলৈ পাইছোঁ যে ৰজাদিনীয়া ঐতিহাসিক পহুগড়ৰ আশে পাশে থকা আজাৰ গছবিলাক আৰু ৰাধাচূড়া গছবিলাক ডাল ভৰি ফুলিছে। আৰু সেইফালে অহা যোৱা কৰা কোনো মানুহে হয়তো এখন্তেক ৰৈ নোযোৱাকৈ থাকিব নোৱাৰে। সৌন্দৰ্যপ্ৰিয় মনে ৰাধাচূড়া ফুলৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ ৰৈ যায়। ই এটা আমাৰ কাৰণে গৌৰৱ। অকল পহুগড়ত অকল মাছ কাছই নহয়, যে ৰাধাচূড়া ফুলেও যে এটা ফুলৰ বাহাৰ তুলিছে, ই আমাৰ কাৰণে বৰ ভাল কথা। আমি আশা কৰিম যে এনে সৌন্দৰ্য চাবলৈ বিভিন্ন পৰ্যটক যাতে আগমন হয়, আৰু পৰ্যটকে এইটো চোৱাৰ লগে লগে তেওঁলোকৰ মন আনন্দৰে ভৰি উঠে, আৰু আমাৰো এটা মানে ঠাইডোখৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফুলৰ এখন বিশাল বজাৰ আছে। এই বজাৰত বিক্ৰী হয় ফুলৰ সৌন্দৰ্য, সুবাস আৰু আকৰ্ষণ। কিন্তু দুখৰ বিষয়, এই বজাৰত থলুৱা ফুলে প্ৰাপ্য সমাদৰ লাভ কৰা নাই। চাহিদা আৰু বাণিজ্যিক মূল্যৰ অভাৱত বহু থলুৱা ফুল আজিও অৱহেলিত হৈ আছে। তথাপিও এই ফুলবিলাকে যুগে যুগে কবি, গীতিকাৰ, সাহিত্যিক আৰু শিল্পীসকলক নতুন সৃষ্টিৰ অনুপ্ৰেৰণা যোগাই আহিছে। নানা ৰঙৰ এই ফুলবিলাকে মানুহৰ মনত সৃষ্টিশীলতাৰ নতুন বীজ সিঁচি দিয়ে। বাণিজ্যিক ক্ষেত্ৰত অৱহেলিত হ'লেও থলুৱা ফুলৰ সৌন্দৰ্য এতিয়াও অম্লান। প্ৰকৃতিৰ বুকুত আৰু সামাজিক মাধ্যমৰ পৰ্দাত এই ফুলবিলাক আজিও সমানভাৱে জিলিকি আছে, মুগ্ধ কৰি ৰাখিছে অগণন লোকক। প্ৰকৃতিখন আমাৰ সঁচাকৈয়ে ধুনীয়া, অতুলনীয়, অনন্য বুলি ক'ব পাৰোঁ। এইখন আমাৰ ধৰিত্ৰী, আমাৰ মাতৃ বুলি আমি গণ্য কৰোঁ। ইয়াতে আমি বিচিত্ৰ ধৰণৰ জীৱ বৈচিত্ৰ আমি দেখা পাওঁ। গতিকে এই জীৱ বৈচিত্ৰৰ মাজত এতিয়া আমি দেখিছোঁ আমাৰ এই ঋতু পৰিৱৰ্তনৰ সময় হৈছে। গ্ৰীষ্মৰ পৰা গ্ৰীষ্ম ঋতুলৈ আমি গতি কৰিছোঁ, আমি বসন্তৰ পৰা। গতিকে এনেকুৱা সময়ত আচলতে এই যে আমাৰ প্ৰকৃতিত যে ফুল গছবোৰ যে ফুলিছে, কৃষ্ণচূড়া ফুলিছে, ৰাধাচূড়া ফুলিছে, সোণাৰু ফুলিছে, গোটেই পৰিৱেশটো এক বিনন্দীয়া ৰূপ ধাৰণ কৰিছে। এই সন্ধিক্ষণত এইবিলাকে আচলতে আমাক বুজায় যে আমি জীৱ বৈচিত্ৰৰ ক্ষেত্ৰতো আমি কিমান চহকী। গতিকে আমি পৃথিৱীখনক সদায় মৰম কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ এই যে বিনন্দীয়া বিভিন্ন কালাৰৰ বা ৰঙৰ সমাহাৰ হৈ পেলাই প্ৰকৃতিখন যে খুব সুন্দৰ ৰূপ এটা ধাৰণ কৰিছে, ইয়াৰ যোগেদিও আমাৰ এই যিবিলাক পশু পক্ষী থাকে বা পতংগ থাকে, কীট পতংগ, এইবিলাকৰ যোগেদি আমাৰ যি গীতৰ পৰাগযোগ ঘটি আমাৰ প্ৰকৃতিখন আৰু বিনন্দীয়া কৰাত সহায় কৰিছে, জীৱ বৈচিত্ৰৰ ভঁৰালটো চহকী কৰাত আৰু সহায় কৰিছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ
যে আহক আমি পৃথিৱীখনক মৰম কৰিবলৈ শিকোঁ আৰু ভৱিষ্যতে আমাৰ বিশেষকৈ আমাৰ নিজৰ যিটো জীৱনশৈলী সেইটো পৰিৱৰ্তন কৰি আমি যাতে প্ৰকৃতিখনক যাতে অদূৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে সুন্দৰ পথ গঢ় দি থৈ যাব পাৰোঁ, এয়া আমাৰ আচলতে মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।